নমস্কাৰ আজি 16 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এডিআৰই পৰীক্ষাত গৈ খপুন যেন আতবাটতে ধ্বংস হৈ গল খপুন আছিল চৰকাৰী চাকৰি কৰাৰ আৰু তাৰ পিছতেই পৰীক্ষা দিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল পৰশ্ৰী কালি ৰাজ্যত অনুষ্ঠিত হৈ গৈছে এডিআৰই পৰীক্ষা আৰু এডিআৰই পৰীক্ষা দিবলৈ গৈ আৰু ঘূৰি নাহিল পৰশ্ৰী গগৈ আতবাটতে এক করুণ আৰু শোকাবহ দুৰ্ঘটনাত মৃত্যু খাবদি লৈছে মেধাৱী ছাত্ৰী পৰশ্ৰীয়ে এডিআৰই পৰীক্ষাৰ সপোন বুকুত বান্ধি লৈ আগুৱাই গৈছিল পৰশ্ৰী আৰু পৰশ্ৰী আতবাটতে গৈ ই ৰিক্সাৰ সৈতে ভয়ংকৰ খুন্দা আৰু তাৰ পিছতেই পৰশ্ৰীৰ মৃত্যু ৰাজ্য চৰকাৰৰ এডিআৰই পৰীক্ষা দিবলৈ বুলি পুৱাই ওলাই গৈছিল পৰশ্ৰী বহু সপোন লৈ প্ৰস্তুতি চলাই এডিআৰই পৰীক্ষা দিবলৈ গৈছিল পৰশ্ৰী নিয়তিৰ চৰম প্ৰয়াসত মৃত্যুৰ ওচৰত হাৰ মানিলে শাসনীৰ পৰশ্ৰী গগৈয়ে ডিব্ৰুগড়ত দমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এই করুণ আৰু শোকাবহ দুৰ্ঘটনা এখন ই ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল পৰশ্ৰীৰ ভাতৃৰ মটৰচাইকেল আৰু তাৰ পিছতেই মুহূৰ্ততে প্ৰাণবায়ু ওলাই গল পৰশ্ৰীৰ সংকটজনক অৱস্থাত পৰশ্ৰীক জিএমছ আসাম মেডিকেল কলেজ হস্পিটাল পোৱাৰ আগতেই করুণ মৃত্যু খাব দিছে পৰশ্ৰীয়ে মেধাৱী ছাত্ৰী পৰশ্ৰী গগৈৰ মৃত্যুৰ পাছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাপ পৰিছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে খুৰাপুৰৰ উচ্ছেদৰ বাবেই কংগ্ৰেছ দায়ী কি এজেন্ডাৰে উচ্ছেদ চলাইছে বিজেপিয়ে এআইডিএফে এই বিস্ফোৰক মন্তব্য কৰিছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ কিয়নো খুৰাপুৰৰ কচুতলিৰ এই অৱস্থাক লৈ উচ্ছেদ অভিযানক লৈ কংগ্ৰেছ দলে সমানে সমালোচনা কৰিছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খুৰাপুৰৰ কচুতলিৰ এই অৱস্থাক লৈ কংগ্ৰেছ দলো সমানে দায়ী ভূমিহীন লোকক সংস্থাপন নিদিলে এই সময়ৰ কংগ্ৰেছ চৰকাৰে কংগ্ৰেছক দায়ী কৰিছে এআইডিএফে সমালোচনা কৰিছে কৈছে ভূমিহীন লোকৰ সংস্থাপন নিদিলে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে ডাঙৰ খবৰ ব্ৰেকিং নিউজ কংগ্ৰেছৰ ভুলৰ বাবে কচুতলিত ঘটিছে অবাঞ্ছিত ঘটনা এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যাৰ বাবে এই অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে কচুতলিৰ সংখ্যালঘু আৰু এইদৰে খুৰাপুৰৰ কচুতলিৰ ঘটনাক লৈ এতিয়া বিস্ফোৰক মন্তব্য কৰিছে এআইডিএফে এইবাৰ খুৰাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ সংবাদমেল সম্বোধন কৰি বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে খুৰাপুৰৰ কচুতলিত হিন্দু বাংলাদেশীও আছে কিন্তু কেৱল মিয়াসকলকহে লক্ষ্য কৰি লৈছে চৰকাৰে কি ইছু তল পেলাবলৈ মুছলমানৰ বিৰুদ্ধে বিদ্বেষ বিয়পাই দিছে চৰকাৰখনে এইদৰে মন্তব্য কৰিছে কঠোৰ সমালোচনা কৰিছে চৰকাৰক সংবাদমেল সম্বোধন কৰি বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে আনে খবৰ চৰকাৰে নিযুক্তিৰ নামত বেপাৰ চলাইছে এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে এবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে চৰকাৰে নিযুক্তিৰ নামত বেপাৰ কৰিছে কংগ্ৰেছে কঠোৰ সমালোচনা কৰিছে বিজেপিক এইবাৰ পদৰ বিপৰীতে আবেদনকাৰী কেইবাগুণ চৰকাৰে নিযুক্তিৰ নামত বেপাৰ কৰিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা এইবাৰ বিৰোধীয়ে কঠোৰ সমালোচনা কৰিছে কালি অনুষ্ঠিত হৈ গৈছে এডিআৰই পৰীক্ষা আৰু সেই এডিআৰই পৰীক্ষা লৈ পদৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে আবেদনকাৰী অৰ্থাৎ পৰীক্ষাৰ্থীৰ সংখ্যা বহু গুণেই বেছি আনে খবৰ এডিআৰই পৰীক্ষাৰ উত্তীৰ্ণ কৰাই দিয়াৰ নামত
ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 4 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 2 অভিযুক্তক 3 দিনত আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে যেটো সময়ত চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা প্ৰকাশ কৰিছিল সেইটো সময়ত ৰাজ্যত এডিআৰই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া নামত ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই চৰকাৰৰ এই কঠোৰ পন্থা আৰু চৰকাৰৰ এই কঠোৰ নীতি নিয়মৰ মাজতেই এবাৰ আন এক অভিযোগ উত্থাপন হৈছে 4 গৰাকী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এডিআৰই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া নামত ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু 2 অভিযুক্তক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে নিৰ্বাচনৰ বাবে মিয়া কাৰ্ড খেলিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে খুৰাপুৰৰ উচ্ছেদক লৈ অখিল গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো খুৰাপুৰৰ উচ্ছেদক লৈ এবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে চৰকাৰখনে 2026 নিৰ্বাচনৰ বাবে মিয়া কাৰ্ড খেলিছে হিমন্ত বিশ্ব শৰ্মাই মুসলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি বিৰোধী দল অহাৰ বাবেই অনা হৈছে মিয়াৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব উচ্ছেদ কৰা মাটি এই মন্তব্য কৰিছে অখিল গগৈয়ে সিমানে কোৱা নাই আৰু কৈছে ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ উচ্ছেদক লৈ অবৈধ আখ্যা বিধায়ক অখিল গগৈ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিছে কংগ্ৰেছে এই মন্তব্য কৰিছে গৌৰৱ গগৈ আমি জনোৱাৰ চেষ্টা কৰিছো ব্ৰেকিং নিউজ ৰাজনৈতিক খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিছে কংগ্ৰেছে বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে ভাঙি দিলে কংগ্ৰেছে তাৰ বাবে অসমৰ ৰাইজে ভাল পাইছে ধন্যবাদ দিছে কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই যিমানে দম্ভালি নামাৰক কিয় কেৱল ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক শেষ কৰিছে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিছে এইবাৰ কংগ্ৰেছে এই ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈৰ তৰফৰ পৰা এনেধৰণৰ মন্তব্য কৰা হৈছে আন এক ডাঙৰ খবৰ হৈছে এইবাৰ নাগপুৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে কয় যে মোক প্ৰধানমন্ত্ৰীৰ পদৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল ডাঙৰ খবৰ নাগপুৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে মই প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ নাকচ কৰিছো প্ৰধানমন্ত্ৰী হোৱাটো মোৰ জীৱনৰ লক্ষ্য নাছিল এই মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে মই প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ নাকচ কৰিছিলো বুলি মন্তব্য নীতিন গাডকাৰীৰ নাগপুৰত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে নীতিন গাডকাৰীয়ে